সমাগত অসম বিধানসভা নিৰ্বাচন মাজত মাত্ৰ 3টা দিন বাকী আছে আৰু নিৰ্বাচনী প্ৰচাৰ অন্ত পৰিবলৈ মাজত মাত্ৰ 2টা দিন আছে আৰু এই সময়ছোৱাত আমি শিৱসাগৰ সমষ্টিৰ সৰ্বসাধাৰণ নাগৰিকৰ মনৰ বতৰা ল'ম তেওঁলোকে আগন্তুক বিধানসভা নিৰ্বাচনত কেনে প্ৰাৰ্থী জয়ী হোৱাটো বিচাৰে তেওঁলোকে বিগত সময়ছোৱাত কি পালে আৰু আগন্তুক দিনত কি বিচাৰিব মই বৰ্তমান এই মুহূৰ্তত শিৱসাগৰৰ চহৰৰ সাপ্তাহিক এখন দেওবৰীয়া বজাৰত আছো য'ত বিভিন্ন শ্ৰেণীৰ লোক সমাগম হয় মই জানিব বিচাৰিম দাদা আপোনাৰ ঘৰ মোৰ ঘৰ ইয়াতে পুৰণা ওলাপতি শিৱসাগৰ সমষ্টিতে নিৰ্বাচন আহি আছে হয় মাজত মাত্ৰ 3টা দিন বাকী আছে হয় আগন্তুক দিনবিলাকত কেনে প্ৰাৰ্থী জয়ী হোৱাটো আপোনালোকে বিচাৰে কেনে পাৰ্টি মানে কথাটো এনেকুৱা চাওক আজি আমাৰ শিৱসাগৰ সমষ্টিত আমি কিমান ইলেকশ্যন গ'ল ঠিকনা নাই আমি এজন কাম কৰা বিধায়ক আমি নাপালোঁ যি শিৱসাগৰখনৰ গোটেই সমষ্টিটো উন্নয়ন সাধিব পাৰে গতিকে আমি নিশ্চিতভাৱে এইবাৰ আমি এনেকুৱা এজন বিধায়ক বিচাৰিম যি শিৱসাগৰ সমষ্টিৰ সৰ্বাংগীন উন্নয়ন সাধন কৰিব পাৰে যাতে আন যিবিলাক পিছপৰা সমষ্টি আজি 10-15 বছৰ আগতে আমি দেখিছিলোঁ সেইবিলাক আজিকালি জাকত জিলিকা হৈছে কিন্তু আমাৰ শিৱসাগৰখন পিছপৰিয়াই গৈছে গতিকে আমি এজন এনেকুৱা বিধায়ক আমি বিচাৰিম যি শিৱসাগৰখনৰ কাৰণে কাম কৰে শিৱসাগৰখনৰ এখন ঐতিহাসিক ঐতিহ্যপূৰ্ণ ঠাই হিচাপে শিৱসাগৰখন যাতে আগুৱাই লৈ যায় অসমৰ ভিতৰত যাতে এখন জাকত জিলিকা নগৰ হয় আৰু এগৰাকী মই ইয়াত বজাৰ কৰিবলৈ অহা জ্যেষ্ঠ নাগৰিক দেখিছো তেওঁৰ পৰা ল'ম মই আপুনি কোন সমষ্টি মই ইয়াৰে শিৱসাগৰে নিৰ্বাচন আহি আছে অহা নৰপিলত ভোটদান জানিব বিচাৰিম কেনেকুৱা এগৰাকী প্ৰাৰ্থী জয়ী হোৱাটো বিচাৰে শিৱসাগৰবাসীয়ে হয় তেওঁ পইচা হিচাপ কৰি আছে কিন্তু আমি ইয়াৰ মাজতে তথাপিতো ল'ম যাকে মই পচন্দ কৰো ভাবো বিবেকে কয় এই তাকে দিম আৰু হয় বিবেক ভোট দিব আৰু আগন্তুক দিনত শিৱসাগৰ সমষ্টিটো কেনেধৰণে হোৱাটো সেইটো উন্নতি বিচাৰোৱে আৰু হয় এইসকল সৰ্বসাধাৰণ নাগৰিক আমি আৰু জানিব বিচাৰিম ইয়াত যিসকল সৰ্বসাধাৰণ গ্ৰাহক যিসকল ব্যৱসায়ী আছে তেওঁলোকৰো ভাষ্য আমি ল'ম দাদা নমস্কাৰ আপুনি কোন সমষ্টি মই বৰ্তমান ডিমৌ সমষ্টি আগতে শিৱসাগৰ সমষ্টি আছিলে শিৱসাগৰ চহৰত আপুনি থাকেই প্ৰায় অহা যোৱা কৰে আজি বজাৰ কৰিলে নিশ্চয় পাচলি বজাৰ শিৱসাগৰ সমষ্টিত কেনে এগৰাকী প্ৰাৰ্থী জয়ী হোৱাটো বিচাৰে আগন্তুক দিনবিলাকত সমষ্টিটো কেনেধৰণে আগবাঢ়ি যাব চাওক শিৱসাগৰ সমষ্টি উন্নয়ন কৰিবলৈ বহুত বাকী আছে কম্পাৰেটিভলি যদি আমি চাওঁ যোৰহাটখন বহুত আগবঢ়া শিৱসাগৰখন আমাৰ বহুত পিছ পৰি আছে গতিকে শিৱসাগৰখন আগবাঢ়ি যাবৰ কাৰণে ৰাইজে এজন সুস্থ প্ৰতিনিধি মানে এজন ভাল কোৱালিফাইড শিৱসাগৰ সমষ্টিটোৰ কথা উন্নতিৰ কথা চিন্তা কৰি তেনেকুৱা এজন নিৰ্বাচিত প্ৰাৰ্থীক নিৰ্বাচন কৰাটো বিচাৰোঁ বিগত সময়ছোৱাত যিগৰাকী ইয়াত আছিলে বিধায়ক ৰাইজৰ দলৰ সভাপতি তথা এইবাৰো তেওঁ ৰাইজৰ দলৰ প্ৰাৰ্থী শিৱসাগৰ সমষ্টিৰ তেওঁ কাম কাজ বিগত সময়ছোৱাত কেনে পাইছিলে কম্পাৰেটিভলি চাব গ'লে আগৰ বিধায়কৰ তুলনাত তেখেতে যিখিনি কম সময়ৰ ভিতৰত কাম কৰিছে সেইখিনি কম্পাৰেটিভলি চাব গ'লে তেখেতৰ কাম বেয়া দেখা নাই কিন্তু তেখেততকৈ আৰু যদি বেছি কাম কৰে সমষ্টিটো উন্নয়ন চাগৰ আৰু বেছি কাম যদি হয় আমি সেইটোৱে কামনা কৰোঁ সমষ্টিটো তেনেকুৱা এজন প্ৰাৰ্থী আমি বিচাৰোঁ হয় এইবিলাক সৰ্বসাধাৰণ নাগৰিক কি বিক্ৰী কৰিছে মই জিকা ভেন্দি তাৰপাছত স্কচ তিয়ঁহ গাজৰ লৈ আহিছিলে আপুনি কোন সমষ্টি মই ডিমৌ সমষ্টি ডিমৌ সমষ্টিত কাম কাজ কেনেকুৱা দেখিলে যোৱা সময়ছোৱাত আৰু আগন্তুক দিনত কেনেধৰণৰ প্ৰাৰ্থী আপোনালোকে জয়ী হোৱাটো বিচাৰে যিজনে আগত কৰিছিলে সেইজনে উন্নত আৰু বৰ্তমান সেইজনেই হ'ব আগতেতো আছিলে ইয়াত ধৰি লওক 5 বছৰ কাল সুশান্ত বৰগোহাঁই আছিলে সেইটো সকলোৱে জানে মানে তেনেধৰণৰ প্ৰাৰ্থী বিচাৰে সেই তেনেকুৱাই বিচাৰোঁ আৰু তেখেত এজন খুব ভাল মানুহ হয় ইয়াৰ আচলতে মই পুনৰ কৈছো যে এই বজাৰখনলৈ বিভিন্ন শ্ৰেণীৰ গ্ৰাহকৰ সমাগম হয় বিক্ৰেতাৰ সমাগম হয় আমি তেওঁলোকৰ মনৰ বতৰা লৈছো আৰু আনফালে যাম আমি সতীৰ্থ কেমেৰা পাৰ্চনলৈ যাবলৈ আহ্বান জনাইছো আনটো মূৰলৈ মই দেখুৱাইছো
শিৱসাগৰৰ ইয়াত ডিমৌ সমষ্টিৰ পৰাও এইখন বজাৰলৈ আহিছে বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহক। শিৱসাগৰ সমষ্টি আছে। দাদা নমস্কাৰ। নিৰ্বাচন আহি আছে বজাৰ কৰিবলৈ এই মুহূৰ্তত, কিন্তু ইয়াৰ মাজতে আমি দুটা কথা জানিব বিচাৰিম। আপুনি কোন সমষ্টি? মই শিৱসাগৰ। শিৱসাগৰৰ আগন্তুক দিনবিলাকত শিৱসাগৰ সমষ্টিত কেনে প্ৰাৰ্থী জয়ী হোৱাটো বিচাৰে আৰু যোৱা সময়ছোৱাত কেনেকুৱা পালে? যিহেতু বিজেপি পাৰ্টীয়ে যথেষ্টখিনি কাম কৰা দেখিছো, বিজেপিকে দিম বুলি ভাবিছো। ভোটটো কাক দিব সেইটো ক'ব নালাগে, কিন্তু আগন্তুক সময়ছোৱাত কেনেধৰণে আগবাঢ়ি যোৱাটো বিচাৰে শিৱসাগৰ? উন্নয়নমূলক কাম কৰি যাওক যাতে, আমি সেইটোৱে বিচাৰো। হয়, এয়া মই দেখুৱাইছো শিৱসাগৰৰ বাকী মই এইফালে আৰু যাম। ইয়াত দেখিছে এইখন শিৱসাগৰৰ যি সাপ্তাহিক দেওবৰীয়া বজাৰ, সেই দেওবৰীয়া বজাৰলৈ আহিছো। বাইদেউ নমস্কাৰ। দাদা আপুনি কোন সমষ্টি? মই শিৱসাগৰ সমষ্টি। শিৱসাগৰ সমষ্টি। নিৰ্বাচন আহি আছে, 9 তাৰিখে ভোট গ্ৰহণ আছে। ভোট কাক দিব সেয়া ক'ব নালাগে, কিন্তু আগন্তুক দিনবিলাকত শিৱসাগৰ সমষ্টিত কেনেকুৱা প্ৰাৰ্থী জয়ী হোৱাটো বিচাৰে আৰু বিগত সময়ছোৱাত ভাল পালে নে বেয়া পালে? আমাৰ উদ্দেশ্য হ'ল মানে কি হ'ল, মানুহ প্ৰাৰ্থীজন ভাল হ'ব লাগে। প্ৰাৰ্থীজন ভাল হ'ব লাগে, যিয়ে হওক না আমি বিবেকেৰে আমি ভোট দিব লাগিব। সেইটোৱে চবেই সকলোৱে আমি বিবেকেৰে ভোট দিব লাগিব। যিজনে কাম কৰা হ'ব লাগিব মানুহ, সেইটোৱে। হয়, এয়া এগৰাকী বিবেকবান ভোটাৰ যিসকলে ইতিমধ্যে কৈছে। মই ইয়াৰ মাজতে আৰু আপোনাৰ ওচৰলৈ আহিছো। আপুনি কোন ঠাই? আমাৰ ঘৰ হ'ল শান্তিপুৰত। কোন সমষ্টি? আমাৰ শিৱসাগৰ সমষ্টি। শিৱসাগৰ সমষ্টি। যোৱা সময়ছোৱাত এয়া কেনেকুৱা পালে আৰু বৰ্তমান আগন্তুক দিনত কেনেকুৱা প্ৰাৰ্থী জয়ী হোৱাটো বিচাৰে? যি শিৱসাগৰ উন্নয়নৰ কাম কৰে আমি তেনেকুৱা মানুহে বিচাৰোঁ। যোৱা সময়ছোৱাত ভালে পালে নে? যোৱা সময়ছোৱাত অলপ ভালে আছিলে, কিন্তু যিমান ভাল হ'ব লাগে সিমান ভাল নহয়। হয়, এইসকল শিৱসাগৰৰ সৰ্বসাধাৰণ নাগৰিক, যিসকলে সৰু সৰু কোনোবাই যদি পাচলি বিক্ৰী কৰি আছে, কোনোবা গ্ৰাহক হিচাপে আহিছে। এইখন বজাৰৰ পৰা আমি এই মুহূৰ্তত মনৰ বতৰা ললো, কিন্তু সকলোৱে এটা কথা কৈছে যে প্ৰাৰ্থীগৰাকী সৎ হ'ব লাগে, নিকা হ'ব লাগে আৰু আগন্তুক দিনত যাতে শিৱসাগৰ সমষ্টিৰ উন্নয়ন সঠিক দিশত লৈ যাব পাৰে, তেনেগৰাকী প্ৰাৰ্থীয়ে বিচাৰে এইসকল শিৱসাগৰীয়া তথা আৰু ডিমৌবাসীৰ ৰাইজে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।